অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট। এইবাৰ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা সকলৰ বেংক একাউণ্টত 10,250 টকা সোমাব। আবেদনৰ বাবে 5বিধ নথি লাগিব। 5বিধ নথি কি কি? সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। আকৌ 15 লাখ মানুহ নতুনকৈ অৰুণোদয় আঁচনি দিব। নতুন হিতাধিকাৰীক 10,250 টকা দিব একেলগে। পুৰণি হিতাধিকাৰীৰ বিলাকক 3,000কৈ টকা দিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। যিসকলে 9,000কৈ টকা পোৱা নাই তেওঁলোকৰ বেংক একাউণ্টত 10,250 টকাকৈ সোমোৱাই দিব আৰু যিসকলে টকা পাই আছে তেওঁলোকক 3,000কৈ টকা দিব। নতুনকৈ অৰুণোদয় আঁচনি 4.0ৰ বাবে আবেদন আৰম্ভ হ'ব। আবেদনৰ বাবে 5বিধ নথি সাজু কৰি ৰাখক। নথি 5বিধ কি কি সবিশেষ চাই লওক। ইয়াৰ আগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। নথি 5বিধ হৈছে নম্বৰ 1 ৰেচন কাৰ্ড, নম্বৰ 2 আধাৰ কাৰ্ড, নম্বৰ 3 বেংকৰ পাছবুক, নম্বৰ 4 2 কপি পাছপোৰ্ট ফটো, নম্বৰ 5 উজ্জ্বলা গেছৰ বুক। অতিৰিক্ত 250 টকা পাবলৈ। এইকেইটা নথি কাৰ কাৰ আছে নিশ্চয় কমেণ্ট কৰক। আবেদন কেনেকৈ কৰিব অৰুণোদয় আঁচনি 4.0ৰ বাবে সবিশেষ জনাই দিম এইটো পেজৰ জৰিয়তে। সেয়েহে এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি পেজটো ফলো কৰি ৰাখি দিয়ক। ধন্যবাদ।